Is welcome to Education for You and welcome to another class. So আজি ক্লাছটোত আমি ডিসকাস কৰিম আসাম হিষ্ট্ৰীৰ ওপৰত আৰু এইটো এটা মাষ্টাৰ ক্লাছ হ'ব আসাম হিষ্ট্ৰী for upcoming Assam Higher Secondary TET PNRD exam and different kind of exams like APSC exam. So অসমৰ যিবোৰ পৰীক্ষা আছে সকলো যে কামত আহিব সো মাষ্টাৰ ক্লাছ হ'ব ইয়াত আমি ওৱান লাইনাৰ কৰিম যেনেকৈ লাষ্ট ক্লাছত মানে যোৱাকালি ক্লাছত আমি ওৱান লাইনাৰ কৰিছিল 100 জিঅ'গ্ৰাফি আসাম জিঅ'গ্ৰাফিৰ এমসিকিউ কোৱেশ্চন আমি ডিসকাস কৰিছিল ইয়াত আমি 100 আসাম হিষ্ট্ৰী কোৱেশ্চন ডিসকাস কৰিম আৰু মানে সিলেবাস ওয়াইজ সিলেবাসত যেনেকুৱা কৈ দি আছে তেনেকুৱা ধৰণে আমি কোৱেশ্চন বিলাক সিলেক্ট কৰি লৈছো সো লেটস ষ্টাৰ্ট দ্য ক্লাছ First question হৈছে which of the following was Srimanta Sankaradev's teacher ইয়াত মই কোনো অপচন ৰাখা নাই ডাইৰেক্ট কোৱেশ্চন ডাইৰেক্ট আনসাৰ যাতে কম সময়ত আপোনালোকে বেসিক কোৱেশ্চন পঢ়িব পাৰে সো শ্ৰীমন্ত শংকৰদেৱৰ টিচাৰৰ নাম নিশ্চয় সকলোৱে জানে উত্তৰ হৈছে মহেন্দ্ৰ কন্দলি Next question, the royal symbols of the kings of ancient Kamrupa was. So ancient Kamrupa Raja Hakolor royal symbols ki asile and answer is elephant. Elephant of royal eta rajokiyotar pratik hisabe dhara hoisile. Who is considered as Shivaji of northeastern India? Northeastern India Shivaji buli kak consider kora hoy. Answer is Rudra Singhok northeast India Shivaji hisabe consider kora hoisile. Next question. Rangghar was constructed during the reign of কাৰ দিনত ৰংঘৰ construct কৰা হৈছিলে উত্তৰ হৈছে ৰুদ্ৰ সিংহৰ দিনত ৰংঘৰ construct হৈছিলে Next question. Rangghar was reconstructed by so ৰংঘৰ কাৰ দিনত reconstruct হৈছিলে প্ৰথমতে construction ৰুদ্ৰ সিংহৰ দিনত হৈছিলে reconstruction হৈছিলে by Pramatta Singha এইটো কনফিউজন হয় বহুতৰে বহুত ষ্টুডেন্টে কনফিউজ হয় এইটো সো তো মনত ৰাখিব constructed by Rudrasingha and reconstructed by Pramatta Singha Next question Tularam Senapati was the chief of Tularam Senapati কাৰ chief asile answer হৈছে Dimasa সকলৰ chief asile Tularam Senapati Kundil Nagar is situated in Kundil Nagar ক'ত অৱস্থিত answer হৈছে Hodiat Kundil Nagar is situated in Sadia Niladhaj founded a dynasty of কোনটো dynasty found কৰিছিল নীলধ্বজে উত্তৰ হৈছে Khen dynasty found কৰিছিল নীলধ্বজে The Swahid of Assam during Quit India movement ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ পৰা কোন শহীদ হৈছিল উত্তৰ হৈছে কুশল কোঁৱৰ Okay next organize knock at the door and you will find the door open এটো কোনে কৈছিলে এই কথাৰ উত্তৰ হৈছে অমিয় কুমাৰ দাসে কৈছিলে Okay organize knock at the door and you will find the door open অমিয় কুমাৰ দাসে কৈছিলে The first president of Assam Pradesh Congress Committee অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট কোন হয় নবীন চন্দ্ৰ বৰদলৈ The first Borpatra Gohai was প্ৰথম বৰপাত্ৰ গোহাঁই কোন হয় কনচেং বৰপাত্ৰ গোহাঁই প্ৰথম বৰপাত্ৰ গোহাঁই বুলি কোৱা হয় Nitipal was the king of Nitipal কৰ ৰজা আছিল চুটিয়া সকলৰ ৰজা আছিল Nitipal হৰদত্ত and বীৰদত্ত joined হৰদত্ত আৰু বীৰদত্তই কি জয়েন কৰিছিলে দন্দুৱা ৰিভল্ট বা দন্দুৱা দ্ৰোহ বুলি যেটো কোৱা হয় দন্দুৱা আন্দোলন এটো হৰদত্ত আৰু বীৰদত্তই জয়েন কৰিছিলে সো নীতিপাল কাৰ ৰজা আছিল চুটিয়া সকলৰ ৰজা আছিল ইম্পৰ্টেন্ট কোৱেশ্চনছ Then the temple at Bosisthashram was built by Bosisthashramor মন্দিৰ কোনে বিল্ড কৰিছিলে উত্তৰ হৈছে ৰাজেশ্বৰ সিংহাই বিল্ড কৰিছিলে হুৱাগুৰি তোলা কাস্টম কানেক্টেড উইথ তো হুৱাগুৰি তোলা কাস্টমটো কিহৰ সৈতে জড়িত নিশ্চয় জানে আসামিজ ম্যাৰেজ অসমীয়া বিবাহৰ সৈতে জড়িত এটা কাস্টম হয় নেক্সট কোৱেশ্চন দা আহোম ইনভেশন টু আসাম টুক প্লেস ইন আহোম সকলে অসমত কেতিয়া প্ৰৱেশ কৰিছিলে 1228 1228ত Most important and easy question. বৰবৰুৱা আৰু বৰফুকন এই দুটা পদবী কোনে ক্ৰিয়েট কৰিছিলে প্ৰতাপ সিংহ ডাঙৰীয়াই ক্ৰিয়েট কৰিছিলে The Chutia kingdom was conquered by Chutia kingdom কোনে জয় মানে অধিকাৰ কৰি লৈছিলে কোনগৰাকী আহোম ৰজাই সুহুংমুং দিহিঙ্গিয়া ৰজাই Chutia kingdom conquer কৰি লৈছিলে The Kasari king to assume the title Pratap Narayan after defeating the Ahom. So কোনগৰাকী কছাৰী ৰজাই প্ৰতাপ নাৰায়ণ টাইটেল লৈছিলে আহোমক ডিফিট কৰি পেলাই আহোমক হৰুৱাই আনসাৰ হৈছে নিৰ্ভয় নাৰায়ণে পিছলৈকে প্ৰতাপ নাৰায়ণ টাইটেল লৈছিলে Who among the following literatures did not receive the patronage of the coach king নৰনাৰায়ণ So coach king নৰনাৰায়ণৰ সান্নিধ্য কোনে পোৱা নাছিলে কোনগৰাকী সাহিত্যিকে মাধৱ কন্দলীয়ে পোৱা নাছিলে
Rudra Singha first built the Ranghar with bamboo and wood. It was rebuilt with brick and mortar. So Ranghar to প্ৰথমতে bamboo আৰু উডেৰে কোনে বনাইছিলে ৰুদ্ৰ সিংহই পিছত আকৌ ইয়াক brick আৰু mortarৰে বনাইছিলে প্ৰমত্তা সিংহই The Battle of Mahargarh was fought between Mahargarh যুদ্ধ কাৰ কাৰ মাজত হৈছিলে চন্দ্ৰকান্ত সিংহ আৰু বাৰ্মিজ সকলৰ মাজত হৈছিলে Battle of Mahargarh Which of the following is the most important source of Assam history? Assam history most important source কোনটো হয় হৰ্ষচৰিত বা হৰ্ষচৰিত বুলি কোৱা হয় তো হৰ্ষচৰিত অসম হিষ্ট্ৰীৰ বিষয়ে বহুত কথা ইয়াতে লিখা আছে The earliest king of Assam বুলি ক'লে কাক কোৱা হয় মহিৰংগ দানৱ বংশৰ প্ৰতিষ্ঠাতা মহিৰংগ দানৱক earliest king of Assam বুলি আমি ক'ব পাৰো The Battle of Saraighat next to Lachit Barfikhan was the leadership of so Saraighaতৰ যুদ্ধত লাচিত বৰফুকনৰ পিছত কোন লিডাৰশ্বিপত আছিলে ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়া লাচিত বৰফুকনৰ পিছতে তেওঁ লিডাৰশ্বিপত আছিলে The chief commissionership was introduced in Assam তো অসমত chief commissionership কিমান চনত introduce হৈছিলে 1874 ত introduce হৈছিলে important question The tribe of Assam having largest size of population next to the Boros is so বড়ো সকলৰ পিছতে অসমত কোনটো ট্ৰাইবৰ মানে সাইজ বেছি আছে the Karbis so largest আছে Boros then after that the Karbis next the Ahoms who entered into Assam established their capital at so Ahomসকলে তেওঁলোকৰ capital ক'ত establish কৰিছিলে The Ahoms who entered Assam established their capital at Rangpur Yuan Sang visited Assam in 640 AD he was received by the king so 640 AD Yuan Sang কি কৰিছিলে আপোনাৰ ইন্ডিয়া আসামত আহিছিলে তো হি ওয়াজ কোন গৰাকী ৰজাই তেওঁ ৰিসিভ কৰিছিলে আনসাৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মন আগৰ যেটো কোৱেশ্চন আছিল আপোনাৰ এইটো আপোনাৰ চৰাইদেউ The Ahoms who entered Assam established their first capital তেওঁলোকে চৰাইদেউত বনাইছিলে ৰংপুৰ নহয় চৰাইদেউ শিৱসাগৰত Okay, চৰাইদেউ শিৱসাগৰ will be the correct answer. তো Yuan Sang 640 AD আহিছিলে আৰু তেওঁক কোনে ৰিচিভ কৰিছিলে কুমাৰ ভাস্কৰ বৰ্মন Then Moniram Devanor হৈতে কাক হ্যাং কৰা হৈছিলে আনসাৰ হৈছে পিয়লি বৰুৱা was hanged along with Moniram Devan 1894 ৰ যেটো সন 1894 কিহৰ কাৰণে বিখ্যাত important পথাৰুঘাট battle পথাৰুঘাটৰ যুদ্ধৰ কাৰণে বিখ্যাত হয় 1894 year to 1836 was crucial in case of Assamese language and literature because so 1836 etu অসমীয়া ভাষা আৰু সাহিত্যৰ কাৰণে বহুত crucial আছিল কিয় কাৰণ এই বছৰটোত বেংগলী এটা অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ইন্ট্ৰোডিউস কৰা হৈছিল অসমত সেইকাৰণে The Sattradhikar who played an active role in social reform and freedom movement of India so অসমৰ সমাজ সংস্কাৰ আৰু স্বাধীনতা আন্দোলনত কোনগৰাকী সত্ৰাধিকাৰে active role play কৰিছিল আউনিওতিয়া সত্ৰাধিকাৰ In which year Burma was annexed by the British? So Burma British কেতিয়া অধিকাৰ কৰি লৈছিলে 1826 1826 Next, the popular uprising in Assam known as Patharughat battle. So Patharughator যুদ্ধ already ক'লো 1894 ত হৈছিলে আহোমৰ last independent কোন ৰজা আছিলে পুৰন্দৰ সিংহ Next, ভগা ৰজা বুলি কোন গৰাকী ৰজাক জনা হৈছিলে Suramfa Raja was known as ভগা ৰজা A pioneer lady responsible for forming Mrittu Bahini in Assam. অসমত মৃত্যু বাহিনী বুলি এটা সংগঠন গঠন কৰা লেডি গৰাকী হৈছে পুষ্পলতা দাস Ibn Battuta the celebrated traveler visited Assam in so Ibn Battuta কেতিয়া আহিছিলে 14th century 14 শতিকাত অসমলৈ আহিছিলে গান্ধীজি অসমত কেতিয়া ভিজিট কৰিছিলে প্ৰথম 1921 ত ভিজিট কৰিছিলে The author of Ohomia Sahityor Burunjir author হৈছে Devendranath Bajborua. Assam region was separated from Bengal province in অসমক বেংগলৰ পৰা সেপাৰেট কৰা হৈছিল কিমান চনত 1874 1874 চনত The illustration of medieval Assamese text Hasti Vidyarnava was done by so Hasti Vidyarnava illustration কোনে কৰিছিলে কুকুমাৰ বৰকাইতে এটো কৰিছিলে Gokhai Kamal Ali from Koch Behar to Narayanpur was constructed during the reign of কাৰ দিনত কৰা হৈছিল নৰনাৰায়ণৰ দিনত কোচ বিহাৰৰ পৰা নাৰায়ণপুৰলৈকে লখিমপুৰ নাৰায়ণপুৰলৈকে গোখাই কমল আলী খন্দোৱা হৈছিল বনোৱা হৈছিল The first Ahom monarch to assume the title Sorgo Narayan so কোন গৰাকী আহোম ৰজাই প্ৰথম স্বৰ্গ নাৰায়ণ উপাধি লৈছিল সুহুং মুহুঙে লৈছিল
The title of overall administrative head of Lower Assam region during the Ahom rule. So Lower Assam region jigoraki head asile administrative head. Teo ki title dia hoisile Borphukon upadhi dia hoisile. The first rebellion against the British rule in Assam in 1828 was led by British বিৰুদ্ধে প্ৰথম যেটো বিদ্ৰোহ হৈছিলে অসমত 1828 চনত কোনে লিড কৰিছিলে গোমধৰ কুঁৱৰে লিড কৰিছিলে. Which district was separated from Assam and given to Pakistan in 1947? It is Jani Silhet district. The three capitals of Ahom kingdom, Ahomor Tinikhon capital is Saraideo, Jorhat, Gorgaon. Dimapur, the capital of kingdom of Kacharis, was occupied by. So Dimapur was occupied by Suhumuhung Dihingya Rajai. Occupy korisile. Kamakya temple kune rebuild koraisile. Naranarayane rebuild koraisile. Kukhol Kuwar was hanged by the year and for what cause? So Kukhol Kuwar 1942 hang kora hoisile kior kane declared guilty of conspiracy for train derailment near Golaghat. So Golaghatot teo rail line mane ki korisile uthai dia boli guilty teo kane conspiracy phosai pelai teo phasi dia hoisile. 1857 চনৰ যে সিপাহী বিদ্ৰোহৰ অসমৰ লিডাৰ কোন আছিল মনিৰাম দেৱান আছিল 1857 চনৰ সিপাহী বিদ্ৰোহৰ লিডাৰ অসমত ব্ৰিটিছে কেতিয়া অসম আক্ৰমণ কৰিছিল 1826 ত প্ৰথম অসম আক্ৰমণ কৰিছিল what was the ancient name of Assam কামৰূপ or প্ৰাগজ্যোতিষপুৰ বুলি আমি ক'ব পাৰো first dynasty to be ruled in Assam Khen dynasty প্ৰথম dynasty যি আমাৰ অসমত ৰুল কৰিছিল বুলি ক'ব পাৰি মহিৰংগ দানৱ কোন আছিল মহিৰংগ দানৱ আছিল দানৱ dynasty earliest king of Assam বুলি ক'ব পাৰি প্ৰাগজ্যোতিষপুৰৰ দানৱ বংশ তেওঁ এস্টাবলিশ কৰিছিল নেক্সট Sutia kingdomৰ ফাউন্ডাৰ হৈছে আপোনাৰ বীৰপাল ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰায় পৰীক্ষাত আহে সো বীৰপাল চুটিয়া বংশৰ প্ৰতিষ্ঠাতা ফাউন্ডাৰ অফ পালা ডাইনেষ্টি ইন আসাম অসমত পাল বংশ প্ৰতিষ্ঠা কোনে কৰিছিল ব্ৰহ্মপালে কৰিছিল ফাউন্ডাৰ অফ আহোম ডাইনেষ্টি চাউলুং চুকাফা এটো জানে বহুত ইম্পৰ্টেন্ট হয় এটা চুটিয়া কিংডম বীৰপাল পাল বংশ ব্ৰহ্মপাল আহোম চাউলুং চুকাফা মণিপুৰ কেতিয়া ভাৰতৰ 12th নম্বৰ ষ্টেট হৈছিল 1972 1972 21st January itu more birth date 21st January 1972 Manipur became the 12th state of India Tripurar old name ki hoy Tippera asile Tripurar old name kunkhon state Hornbill festival celebrate kore Nagaland celebrate kore Muamuria rebellion ketia hoisile Muamuria বিদ্ৰোহ প্ৰথম 1769 ত হৈছিলে আৰু 1805 লৈকে চলিছিলে এই বিদ্ৰোহ 1769 ত স্টাৰ্টিং Muamuria rebellion কাৰ মাজত হৈছিলে মটকত আপোনাৰ চুটিয়া আৰু মৰাণ সকলক একেলগে মটক বুলি কোৱা হৈছিলে চুটিয়া প্লাস মৰাণ তেওঁলোকলে মটক বুলি কোৱা হৈছিলে তেওঁলোকৰ আৰু কছাৰী সকলৰ মাজত হৈছিলে Muamuria বিদ্ৰোহ What was the pike system was a system by which Ahom king obtained service from the people and also provided service back to the people. Etu system enuka ta system jot mane Ahom raja hokole teor proja hokolor pra kisman service loy aru tar biporite proja hokoloko teoloke service provide kore. That is called pike system. Horaighator juddho hoisile apunar 1671 1971 hoisile aru Giladhari Ghator juddho hoisile 1817 1817 sonat Giladhari Ghator juddho hoisile হৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল আহোম আৰু মোগলৰ মাজত লাচিত বৰফুকন আহোমৰ ফালৰ আছিল নেতৃত্বত আৰু মোগল সাইডৰ ৰাজা ৰাম সিং আছিল দেন হৰাইঘাটৰ যুদ্ধৰ ৰিজাল্ট কি হল আহোম was the winner কিলাদাৰি ঘাটৰ ব্যাটল কাৰ মাজত হৈছিল বাৰ্মিছ আৰু আহোমৰ মাজত হৈছিল বাৰ্মিছ সকল আৰু আহোমৰ মাজত হৈছিল ওকে সো কিলাদাৰি ঘাটৰ যি যুদ্ধ 1817 1817 চনত হৈছিল Burmese and Ahomor মাজত আৰু ইয়াৰ ৰিজাল্ট কি হৈছিল Ahom was defeated Ahomক ডিফিট কৰা হৈছিল by the Burmese ইটাখুলি ৰণ কেতিয়া হৈছিল 1682 মনত ৰাখিব 1682 ইটাখুলিৰ যুদ্ধ হৈছিল আৰু কাৰ মাজত হৈছিল ইটাখুলি আহোম আৰু মোগলৰ মাজত আৰু ইটাখুলি যুদ্ধৰ ৰিজাল্ট হৈছে আহোম পুশ বেক মোগল এণ্ড won তো আহোমে ইয়াতে উইনাৰ হৈছিল ওকে Moniram Dewan কোন আছিল so first Assamese to establish tea garden in Assam তো অসমত Moniram Dewan প্ৰথম চাহ বাগিচা কি কৰিছিল establish কৰিছিল who was Kanaklata Barua so freedom fighter in quit India movement in 1942 so 1942 চনত যি ভাৰতীয় আন্দোলনত তেওঁ স্বাধীনতা যুঁজাৰু আছিল
তেওঁ বীৰবালা নামেৰেও জনা যায় মূলা গাভৰু আছিলে তাই আহোম women warrior আছিলে who fought against Muslim invaders who killed her husband so Muslim invader যিয়ে তেওঁৰ হাজবেণ্ডক হত্যা কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰিছিলে তাই আহোম women warrior আছিলে তেওঁ during which moment Gandhi visited Assam so Gandhi কিমান কোনটো আন্দোলনৰ সময়ত অসম আহিছিলে নন কোঅপাৰেচন মুভমেন্ট যিটো অসহযোগ আন্দোলনৰ সময়ত 1921 ৰ সময়ত তেওঁ আমাৰ অসমলৈ আহিছিলে গান্ধীজি সেকেন্ড টাইম অসমত কেতিয়া আহিছিলে 1926 ত আহিছিলে then who was the first governor of British occupied Assam so British occupied Assam or প্ৰথম গভৰ্ণৰ আছিলে Sir Nicholas Dodgson Bell আছিলে ব্ৰিটিছে অধিকাৰ কৰি থকা অসমৰ প্ৰথম গৰাকী গভৰ্ণৰ বুলি ক'ব পাৰি Rani Gaidullah a famous character of Indian women belong to which tribe so Rani Gaidullah Indian movement স্বাধীনতা মুভমেন্টৰ এগৰাকী ফেমাস ক্যাৰেক্টাৰ আছিল তেওঁ কোনটো ট্ৰাইবৰ হয় নাগা ট্ৰাইবৰ বিলং কৰে মূলা গাভৰু কাৰ হৈতে ফাইট কৰি যুঁজি মৃত্যু হৈছিল অলৰেডি মূলা গাভৰুৰ বিষয়ে কৈছো তাই আহোম women warrior তেওঁ মুছলিম ইনভেডাৰ তুৰ্বকৰ হৈতে যুদ্ধ কৰিছিলে the Ahom entered through so Ahom সকলে কোনফালে এন্টাৰ কৰিলে through Patkai pass according to Ahom legends Khunlung and Khunlai were the grandson of so Khunlung and Khunlai কাৰ grandson আছিলে Langdonor grandson আছিলে the first capital of Ahom চৰাইদেউত হৈছিলে প্ৰথম capital Ahom the coach coins were coach সকলে যি নৰনাৰায়ণে যি নাৰায়ণী মুদ্ৰা প্ৰচলন কৰিছিলে এইটো কি বুলি কোৱা হৈছিলে নাৰায়ণী মুদ্ৰা বুলি কোৱা হৈছিলে আৰু এটো octagonal আছিল শেপত দেন মানে the name of ancient name of Kachar ancient name আছিল Hidimba so the Sinagari Ghar celebration was first held by Gadapani প্ৰথম এই celebration টো কৰিছিলে Tumkhungia Buranji কোনে লিখিছিলে শ্ৰীনাথ বৰবৰাই লিখিছিলে Tumkhungia Buranji in which place first battle between Ahom and Mughal was fought Ahom আৰু মুঘলৰ মাজত প্ৰথম যুদ্ধ ক'ত হৈছিলে ভৰালী নদীৰ পাৰত হৈছিলে First Assamese to fight against Britishৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম অসমীয়া আছে গোমধৰ কোৱা হয় প্ৰথম অসমীয়া হিচাপে গিয়াসউদ্দিন অলিয়া কোৰ হৈতে আছিলে was associated with পুৱামাক্কা of হাজোৰ যি পুৱামাক্কা তাৰে হৈতে জড়িত হয় গিয়াসউদ্দিন অলিয়া হদিয়া খোৱা গোসাই was created during the reign of স্বৰ্গদেৱ চুহুংমুঙৰ হদিয়া খোৱা গোসাই এই পদবীটো সৃষ্টি হৈছিলে পিয়লি ফুকনক হেং কৰা হৈছিলে 1830 July 26 okay 1830 July পিয়লি ফুকনক হেং কৰা হৈছিলে Ahom coins were shaped কি আছিল octagonal shape হৈছিল which site is the traditional burial site of Ahom kings তো আহোম সকলৰ মানে মৃত্যুৰ পিছত তেওঁলোকক মানে বৰি কৰা হয় আৰু হেতু হৈছে মেইডম বুলি কোৱা হয় মেইডম চৰাইদেউত আছে in which year the treaty of Majuli was signed Majuli সন্ধি হৈছিলে 1563 1563 চনত Treaty of Majuli কাৰ মাজত হৈছিলে কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা প্ৰতাপ সিংহৰ মাজত হৈছিলে Treaty of Majuli 1563 which Pala king built Sri Durjaya as the capital on the bank of Brahmaputra Ratnapala built কৰিছিলে and last question who was Harya Mandal আছিলে father of বিশ্বসিংহৰ পিতৃ আছিলে Harya Mandal আৰু বিশ্বসিংহ আপোনাৰ নৰনাৰায়ণৰ পিতৃ আছিলে okay so a 100 question আপোনালোকলে আগবঢ়ালো আশা কৰিছো এইখিনি আপোনালোকক হেল্প কৰিব in preparing for any kind of competitive exam আৰু ইয়াৰ pdf যদি লাগে তেতিয়াহলে আমাৰ telegram channel ফলো কৰিব পাৰে description boxত link দিয়া আছে thanks for watching the video and have a nice day